অঁ মামা কোৱা। ভালে আছ তই? হয় আছোঁ। মই জানো তোৰ বৰ ভাল নহয়, কিন্তু কিবা এটা কৰিব লাগিব। মই আছোঁ নহয়, তই চিন্তা নকৰিবি। মই মাতো যেনেকৈ কওঁ তই তেনেকৈ কৰি যাবি। ঠিক আছে দে, এতিয়া ৰাখিছোঁ। ঠিক আছে হ'ব দিয়া। মই বাৰু সঁচাকৈ পগলা নেকি? বৌ তেনেকে কিয় কৈছা তুমি? মোৰ নিজৰ আচৰণ দেখিতো মোৰ তেনেকুৱাই লাগিছে। চোৱা বৌ, এইখিনি কথা তুমিও জানা। মাথো মই তোমাক এবাৰ সোঁৱৰাই দিওঁ। আমাৰ দেহত যেনেকৈ বিভিন্ন বেমাৰে দেখা দিয়ে আৰু চিকিৎসা কৰিলে সুস্থও হওঁ, ঠিক তেনেদৰে মানসিক ৰোগটো এটা বেমাৰ, ইয়াৰো চিকিৎসা আছে। মই কি কৰা উচিত মই একো ভাবি পোৱা নাই। মোৰ মনে নকয় এনেকুৱা কাম কৰিবলৈ। বুজিছোঁ, মোৰো তোমাৰ দৰে একেই অৱস্থা হৈছে। নিজকে বুজাবলগীয়া হৈছে। আৰাধ্যা, মা, গা ভাল পাইছা? পাইছোঁ মা। কালি মোৰ লগত যি হৈছিল আপোনালোকে দেখি চাগে ভয়ে খাইছে। নাই দিয়া, তুমি পিছে সেইবোৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিবা। মা, মোৰ প্ৰায়ে তেনেকুৱা হয়। আচলতে তেতিয়া কোনো নাথাকে, কিন্তু মোৰ কল্পনাত থাকে। মোৰ এনেকুৱা লাগে যেন কোনোবাই মোক মাৰিব বিচাৰি আছে। অনিয়ে মোক কৈছে সি তোমাৰ চিকিৎসাৰ কাৰণে তোমাক লৈ দিল্লীলৈ যাব। তুমি চিন্তা নকৰিবা, তুমি সোনকালে সুস্থ হৈ উঠিবা। মোৰ চিন্তা তোমাক লৈ নহয়, ভগৱানৰ ওপৰত বিশ্বাস আছে। ভগৱানে তোমাক কেতিয়াও অন্যায় নকৰে। কিন্তু কি মা? মোৰ চিন্তা কাবেৰীক লৈহে। অনিয়ে তাইক আঙুঠি পিন্ধাই বিয়াৰ দিন বাৰু ঠিক কৰিছিল। তাই বিয়াৰ যা যোগাৰো কৰিছিল। মই জানো কিমান সপোন দেখিছিল তাই বিয়াখনক লৈ। কিন্তু ইমান সহজ নহয় দিয়াচোন, এগৰাকী নাৰীৰ কাৰণে এনেকুৱা পৰিস্থিতিৰ মুখামুখি হোৱাৰ। অৱশ্যে দুখ তাইৰো নাই দিয়াচোন। চাবাচোন তাইৰ আঙুলিকেইটালে, তাই অনিয়ে পিন্ধোৱা আঙুঠিটো এতিয়াও পিন্ধিয়ে আছে। মোৰো ক'বলৈ ভাল লগা নাই খুলি থোৱা বুলি। তোমাকে ক'লো আৰু মোৰ মনৰ কথা। তুমি বা আকৌ কাবেৰীৰ কথাবোৰ কি ভাবি লোৱা। কাবেৰী বা, তুমি আকৌ দাদাক ডক্টৰ তালৈ যাবলৈ কিয় লগ ধৰিছা? মোক লগ ধৰা, মই গ'লোহেঁতেন নহয়। চোৱা কাবেৰী বা, এতিয়া পৰিৱেশ সলনি হৈছে, গতিকে এতিয়া তুমি যিকোনো কাম কৰাৰ আগত এবাৰ ভাবি চাবা। তোমাৰ দাদাই নিজে লগ ধৰাৰ পিছত মই কেনেকৈ মানা কৰোঁ কোৱাচোন? আৰু তোমাৰ যদি ইমান প্ৰব্লেম আছে তেনেহ'লে তুমি তোমাৰ দাদাক কোৱা। তেওঁ লগ ধৰিলেতো মই মানা কৰিব নোৱাৰোঁ। এইকেইদিনতে কাবেৰী অনিৰ বহুত ওচৰ চাপিছে। অৱশ্যে অনিয়ে এইবোৰ কথাত গুৰুত্ব নিদিয়ে। তথাপিও তুমি অহাৰ পিছত কথাবোৰ অলপ বেলেগ হয় দিয়াচোন। আজি হেনো কাবেৰী অনিৰ লগত ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলাইছে। দাঁতৰ বিষ হেনো। অলপ পিছত দুইটা যাব। অনি ল'ৰা মানুহ, সি এইবোৰ কথাত বেছি গুৰুত্ব নিদিয়ে। কিন্তু আমি নাৰীবোৰ এইবোৰ কথাত খুব সংবেদনশীল। সদায় সদায় তাই যদি অনিৰ লগত এনেদৰে অহা যোৱা কৰি থাকে
তোমাৰেই ভাল নালাগিব আৰু মানুহবোৰে মোকেই বেয়া ভাবিব। কিন্তু কি কৰিবা, তাইকতো এতিয়া ঘৰলৈ গুচি যোৱা বুলি ক'ব নোৱাৰো। আমাৰোতো দায়িত্ব আছে। বোৱাৰী কৰিম বুলিও কথা ৰাখিব নোৱাৰিলোঁ যিহেতু আন ল'ৰা এটালৈ বিয়াটো দিব পাৰোঁ। চোৱা ৰিমলি, বেলেগ কিবা থাকিলে মই অজুহাত দেখাই নাযাওঁ বুলি ক'লোহেঁতেন, কিন্তু আজি ইমাৰ্জেঞ্চি, দাঁতৰ বিষ, সেইকাৰণে। কাবেৰী, তোমাৰ হৈছেনে? অঁ হৈছে। বহুত দেৰি হৈ গ'ল। আহা বলক। আৰাধ্যা, আৰাধ্যা, কাবেৰী আপুনি ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ ৰ'বা, দাঁতৰ বিষ হৈছে বোলে। হয়, বহুত বিষ হৈছে, ৰাতিটো শুবই পৰা নাই। আৰাধ্যা, মই সোনকালে আহিম। ব'লা। আহোঁ। কিয় জানো মোৰ ভয় লাগিছে, আকৌ সকলো হেৰুৱাৰ ভয়। কিয় মই মনটোক বুজাই ৰাখিব পৰা নাই, কিয় মই মনত ইমান কষ্ট পাই আছোঁ। মোক ক্ষমা কৰিবা ভগৱান, জানো মই কি কৰি আছোঁ, কিন্তু মোৰ উদ্দেশ্যটো বেয়া নহয়। আৰু তোক ইয়াত অকলে এৰি থৈ গৈছে? নাই, ওচৰতে আছে, কিবা ব্যৱসায় আলোচনা কৰিবলৈ গৈছে। তাতনো মই গৈ কি কৰিম? ঠিকেই আছে, এনেকৈয়ে সান্তনা ল আৰু। মই কৰিবলৈ দিয়া কামবোৰ কৰিছনে? মা, তুমি কি আকৌ বৌক কষ্ট দিবৰ বাবে ঘৰলৈ লৈ আহিছা নেকি? কিয়, কি হ'ল? কি হ'ল মানে? তুমি কাবেৰী বাক দাদাৰ লগত কিয় ডক্তৰ তালৈ পঠাইছা? মই পঠিওৱা নাই, সিহঁত নিজেই গৈছে। তুমি এইখন ঘৰৰ মুৰব্বী হয় নে নহয়? মামা, মামা। কাবেৰী, অঁ। ব অনিৰুদ্ধ ক'ত? কোনোবা এজন মানুহ লগ কৰিবলৈ গৈছে। আৰু তোক ইয়াত অকলে এৰি থৈ গৈছে? নাই, ওচৰতে আছে, কিবা ব্যৱসায় আলোচনা কৰিবলৈ গৈছে।
তাতনো মই গৈ কি কৰিম? ঠিকেই আছে, এনেকৈয়ে সান্তনা ল আৰু। মই কৰিবলৈ দিয়া কামবোৰ কৰিছনে? আজি তোক ৰাস্তাতে এৰি থৈ গৈছে, কাইলৈ তোক জীৱনৰ পৰাই উলিয়াই দিব মই কোৱা মতে যদি কামবোৰ নকৰ। যিমান পাৰ আৰাধ্যাক জ্বলাবলৈ চেষ্টা কৰ, তেতিয়াহে তোৰ ৰাস্তা ক্লিয়াৰ হ'ব। কি হ'ল, একো নকলি যে? এইবোৰ কি জৰুৰী নেকি মামা? মোৰ মনৰ মানুহজনক পাবলৈ মই কি এতিয়া বেয়া কাম কৰিব লাগিব? আকৌ তই ভাল বেয়া পাপ পুণ্য এইবোৰ কথা উলিয়ালি। মই কথা এটা কওঁ শুন। এটা ধুনীয়া মৰম লগা হৰিণা পোৱালি বনত নাচি বাগি ঘূৰি ফুৰিছে, তেনেতে এটা বাঘ আহি তাক খাই পেলালে। তেতিয়া ভাবচোন তই কি হ'ব? এতিয়া তই ভাবিছা এই বাঘটোৱে হৰিণাটোক খোৱাৰ কাৰণে তাৰ জানো পাপ লাগিব? নালাগে, কাৰণ হৰিণাক চিকাৰ কৰিবই লাগিব সি জীয়াই থাকিবলৈ। ঠিক তেনেকৈ তই সুখত থাকিবলৈ হ'লে আৰাধ্যাক অসুখী কৰিবই লাগিব। ইয়াৰ বাদে অন্য উপায় নাই নেকি মামা? নাই, তোৰ হাতত আৰু কোনো দ্বিতীয় পথ নাই। হয় যুদ্ধত নামিবি, নহয় হাৰ মানিবি। আৰু তই কি ভাবিছ হা? অনিৰুদ্ধই বিয়া নকৰালে তোক কোনোবা ল'ৰাই বিয়া কৰাবলৈ আহিব? কোনো ভাল ল'ৰাই তোক বিয়া কৰাবলৈ নাহে। এইখন অসম হয়, অসম। দে হ'ব যা। এইখন অসম হয়, আমেৰিকা নহয়। তোৰ তাৰ লগত এংগেজমেণ্ট হৈ আছে, আৰু বিয়া নোহোৱাকৈ সিহঁতৰ ঘৰত তই আছ। তাৰপিছতো যদি বিয়াখন নহয়গৈ তই বদনামী হৈ নাযাবিনে? এইবোৰ কথা মোৰ তোক ক'বলৈ বেয়া লাগে। তোৰ মোমায়েৰে হয় মই, কিন্তু তোৰ ভৱিষ্যতৰ কথা ভাবিহে কথাবোৰ ক'ব লগা হৈছে। এতিয়া খা, চাহ খা। মা, তুমি কি আকৌ বৌক কষ্ট দিবৰ বাবে ঘৰলৈ লৈ আহিছা নেকি? কিয়? কি হ'ল? কি হ'ল মানে? তুমি কাবেৰী বাক দাদাৰ লগত কিয় ডক্টৰ তালৈ পঠাইছা? মই পঠিওৱা নাই, সিহঁত নিজেই গৈছে। তুমি এইখন ঘৰৰ মুৰব্বী হয় নে নহয়? যদি এইখন ঘৰত কিবা নহ'বলগীয়া হৈ আছে, তেন্তে তাক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব তোমাৰ। বৌয়ে যদি এনেকে কাবেৰী বাক দাদাৰ লগত ঘূৰি ফুৰা দেখে, বৌয়ে কিমান কষ্ট পাব তুমি অনুভৱ কৰিছানে? তই মোক দায়িত্ব শিকাব নালাগে। কাবেৰী আৰু অনি সৰু ল'ৰা ছোৱালী নহয় যে সিহঁতক মই হাতে ভৰিয়ে ধৰি বান্ধি ৰাখিম। আচ্ছা, এইখন ঘৰত মানে যাৰ যি মৰ্জি তাকে কৰি থাকিব পাৰে? অঁ, সেয়াইতো হৈ আছে। মই বহুত ভাবিলোঁ হিয়া, কিন্তু একো সমাধানে নাপালোঁ। সমাধান আছে বা? আপুনি ডিৰেক্টলি কথাটো কৈ দিয়ক তেওঁক। আপুনি তেওঁৰ পত্নী, ভাল লগা বেয়া লগা সকলোবোৰ কথা তেওঁৰ আগত ক'ব পাৰে। আপোনাতকৈ অভিজ্ঞতা মোৰ বহুত কম, কিন্তু এই ক্ষেত্ৰত মই এইটোৱে ক'ব পাৰোঁ যে এইটোৱে শুদ্ধ। শুনকচোন। কোৱা। থেংক ইউ মোক সময় দিয়াৰ কাৰণে। ইটছ অ'কে।
এতিয়া এইটোৰ আৰু একো প্ৰয়োজন নাই। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। আচ্ছা, এইখন ঘৰত মানে যাৰ যি মৰ্জি তাকে কৰি থাকিব পাৰে। অঁ সেয়াইতো হৈ আছে। তই জানো মোৰ কথা শুন? তোক মই কিমান দিন ক'লো যে সেই ল'ৰাটোক লৈ আহিবি, শুনিলি মোৰ কথা? নহয় মানে সি তাৰ ব্যস্ততাৰ কাৰণেহে আহিব পৰা নাই। প্ৰথমে তোক দিয়া দায়িত্বখিনি পালন কৰ, তাৰ পাছত মোক কবি। মই বহুত ভাবিলোঁ হিয়া, কিন্তু একো সমাধানে নাপালোঁ। সমাধান আছে বা আপুনি ডিৰেক্টলি কথাটো কৈ দিয়ক তেওঁক। আপুনি তেওঁৰ পত্নী, ভাল লগা বেয়া লগা সকলোবোৰ কথা তেওঁৰ আগত ক'ব পাৰে। আপোনাতকৈ অভিজ্ঞতা মোৰ বহুত কম, কিন্তু এই ক্ষেত্ৰত মই এইটোৱে ক'ব পাৰোঁ যে এইটোৱে শুদ্ধ। ডক্টৰে আৰু এসপ্তাহ পিছত চেকআপ কৰিব যাব দিছে। এতিয়া এইকেইটা মেডিচিন দিছে আৰু এইকেইটা এতিয়া খাব দিছে। ঠিক আছে দিয়া। শুনকচোন, কোৱা। থেংক ইউ মোক সময় দিয়াৰ কাৰণে। ইটছ অ'কে। এতিয়া এইটোৰ আৰু একো প্ৰয়োজন নাই। আঙুঠিটো তুমি নিজেই খুলি থবা। অনি আহিলি? অঁ মা, দেৰি কৰিলি যে? মানুহ কেইজনমানক লগ কৰিবলগীয়া আছিল, একেলগে সেইখিনি কামো কৰি থৈ আহিলোঁ। তোৰ লগত মোৰ কথা এটা আছে, আহচোন মোৰ ৰুমলৈ। মই গৈ আছোঁ, যোৱা। নাই, আঙুঠিটো মই কেতিয়াও নুখুলোঁ। আৰাধ্যা ইয়াতে আছে নেকি? হয়, তেওঁৰ কাৰণে পাৰ্চেল এটা আছিলে। মোক দিয়ক, মই দি দিম। আহিছোঁ। আলফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি। আলফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি।